সরকারি কর্মচারীর অভিনব প্রতিবাদ নতুন পেনশন নীতির বিরুদ্ধে অভিনবভাবে প্রতিবাদ সাব্যস্ত করে সদৌ অসম সরকারি এনপিএস কর্মচারী সন্থায় নাট মঞ্চস্থ করে নতুন পেনশন নীতির বিরুদ্ধে প্রতিবাদ এমএসআর গুৱাহাটীৰ উদ্যোগত এই প্ৰতিবাদী নাট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয় প্ৰতিবাদ এগৰাকী দুৰ্ভগীয়া পিতৃ মাতৃ আৰু এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ জীৱন গাথাৰ ভিত্তিত প্ৰস্তুত কৰা হয় এই নাটখনি নাটকৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠকে নাটখনৰ ৰচনা পৰিকল্পনা দিলীপ কুমাৰ দাসৰ প্ৰতিবাদ নামৰ নাটকখন পৰিচালনা কৰে পংকজ গোস্বামী নাটকখন মঞ্চস্থ কৰাৰ পাছতেই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মচাৰীয়ে নতুন পেনশন নীতি প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কৰ্মচাৰীয়ে সমগ্ৰ অসমত অব্যাহত ৰাখিব প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে এই হুংকাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বত অসমৰ কৰ্মচাৰী সমাজে দীৰ্ঘদিন ধৰি ওপিএছ পুনঃপ্ৰতিষ্ঠাৰ দাবীত এক সংগ্ৰাম চলাই আছোঁ তাৰে এক নতুন পদক্ষেপ হিচাপে আমি মাধৱদেৱ এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখনি নাট মঞ্চস্থ কৰা হ'ব ইয়াৰ মূলত কাৰণ হৈছে যে সাংস্কৃতিকভাৱেও আমি আন্দোলনখনি আগবঢ়াই নিওঁ এই কাহিনীৰ এই নাটকখনৰ নাট্যকাৰ দিলীপ চন্দ্ৰ দাস আৰু পৰিচালনা কৰিছে পংকজ গোস্বামী দেৱে আৰু বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল প্ৰফেচনেল আৰু এমএছআৰ আৰ্টিষ্টসকলে এটা অংশগ্ৰহণ কৰিছে ইয়াতে এটা সামাজিক যিটো দায়িত্ববোধ হেতুক লৈ এক পৰিৱেশ ৰচনা কৰা হৈছে আৰু দেখুৱাব বিচৰা হৈছে যে এনপিএছত থকা অৱসৰী ব্যক্তিসকলে কেনেকৈ শংকাত ভুগি আছে কেনেকৈ তেওঁলোকে আৰ্থিক অনাটনৰ ফালে গৈ আছে আৰু অনাগত সময়ত কিমানসকল ব্যক্তিৰ কেনেকুৱা অৱস্থা হ'ব এটা চাক্ষুষভাৱে আমি এটা বৰ্ণনা দিব খুজিছোঁ প্ৰথম কথা আমি সঁচাকৈয়ে খুব দুখিত যে যোৱা সময়ছোৱাত যি এক জনজাগৰণ হৈছিলে ওপিএছ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আশা কৰিছিলোঁ যে নতুন যিখন চৰকাৰ আহিছে কেন্দ্ৰত তেওঁলোকে এটা ইয়াৰ সিদ্ধান্ত এটা দিয়ক আৰু আমাৰ অৱসৰী জীৱনত যিটো শংকা নহয় মানে নোহোৱা কৰক কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতৰ এই বাজেটত এইবাৰ একেবাৰে ৰিফ্লেক্ট নহ'ল বৰং 4%কৈ অধিক কৰ্তন কৰা হ'ব কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা সেইটো ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আজি এই নাটকখনৰ আগতে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি বহিছিলোঁ আৰু তাতে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমি যিখন সংগ্ৰাম যিটো পৰ্যায়ত ৰাখিছিলোঁ এইটো তাৰ পৰা অধিক তীব্ৰৰ পৰা তীব্ৰতৰ কৰিবলৈ আমি লৈ গৈ আছোঁ প্ৰথম কথা যে কৰ্মচাৰীসকলৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰেই ল'ব লাগিব দ্বিতীয় কথা আমাক ওপিএছ লাগিব ওপিএছেই লাগিব তাতে 14% 15% 16% এইবিলাকৰ অংক নহয় যেতিয়ালৈকে কৰ্মচাৰীসকল অৱসৰী জীৱনৰ সুৰক্ষিত ভৱিষ্যত তেওঁলোকে স্পষ্টভাৱে নিদিয়ে তেতিয়ালৈকে আমাৰ সংগ্ৰাম নহয় দ্বিতীয় তাৰপিছতে আন এটা কথা প্ৰসংগ আহিছে যে এইবাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতি নোহোৱাকৈ কেনেকৈ এনপিএছটো সলিউশ্যন কৰিব পাৰি তেনেকুৱা এটা এনপিএছটো ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতিৰ ক্ষেত্ৰত কাৰক নহয় সেইটো আমি বাৰে বাৰে প্ৰতিষ্ঠা কৰি আহিছোঁ আৰু পুনৰ কওঁ যে এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ যাতে চৰকাৰে নলয় তেওঁলোকে যাতে স্পষ্টভাৱে এটা ধাৰণা দিয়ে যে কৰ্মচাৰীসকল তেওঁলোকৰ দায়িত্ব গতিকে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ কিবা কৰিব লাগিব আৰু তাৰে সংগ্ৰামৰ আমি জাষ্ট এইটো আৰম্ভণিহে কৰিছোঁ ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ল'ব গৈ আছোঁ তাৰ আগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে কিবা নহয় কিবা কৰি দেখুৱাওক অসম চৰকাৰৰ বাজেট অধিৱেশন আহি আছে তাতেও আমি বিভিন্ন কাৰ্যসূচী লোৱাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত সময়ত আশা কৰিছোঁ যে কৰ্মচাৰীসকলৰ এই শংকা তেওঁলোকে নিবাৰণ কৰাৰ কাৰণে আগবাঢ়ি আহক এই প্ৰতিবাদখন আপোনালোকে কোনখিনি পৰ্যায়লৈকে লৈ যাব আজি প্ৰযোজনা কৰিব Money is the root, money is the